লগতে কুকুৰা দাগ বাইদেউ কাম কৰিলে নহ'ব বাজিৰ পৰা একেবাৰে আজৰি পানীয়ে প্ৰাণীৰ প্ৰাণ ক্ষতিয়ে হোৱা নাই মোৰ কি কৰিম কি হ'বগৈ তেনেকুৱা পণ্ডিত আছিলে মানে বাইদেউ নাচিব নাজানিলে মানে চোতালখন বেয়া নিমন্ত্ৰিত অতিথি আছে আমাৰ ডেইজি গগৈ গুড ভাইবছ অনলি হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞানদীপ গগৈ আশা কৰোঁ সকলো ভালে আছে মোৰো এতিয়ালৈকেতো ভালেই বাৰু কাইলৈ দিনটোত কি হয় কাইলৈ নহয় আজি মানে দিনৰ পৰা পোহৰ হোৱাৰ পৰা দিনটোৰ অৱস্থা কি হয় এইটোৱে ক'ব পৰা নাই এতিয়ালৈকে ভালেই আছোঁ তো এতিয়া বৰ্তমান টাইম হ'ল 2:35 আৰু বৰ্তমান এতিয়া মোৰ চলি আছিলে ভিডিঅ' এডিটিং আৰু আপোনালোকে থাম্বনেইলত দেখিছিলে কথাটো তেনেকুৱা নহয় মই এনেই ট্ৰাই কৰি নহওঁ বুলি নোহোৱাকৈ থকা নাই চব কথাটো হ'ল যে যিসকল মোৰ ইনষ্টাগ্ৰামত ফ'ল' আছে বা এইটো মাহৰ ভিডিঅ'বিলাক যিসকলে একদম ষ্টাৰ্টিঙৰ পৰা চাই আহিছে সেইসকলে প্ৰায় গম পাইছিলে যে এইটো মাহৰ 1 তাৰিখৰ পৰা প্ৰায় 7 তাৰিখ মানলৈকে মোৰ ৰেগুলাৰ কাম চলি আছিলে এই কামখিনি এডিটিং সেইকেইদিন ৰেগুলাৰ কাম কৰি আছিলে চ' সেইকেইদিন টাইম পোৱা নাই তাৰ পিছৰ কেইদিন যিহেতু এডিটিঙত মই টাইম দিবলগীয়া হৈছে আৰু লগতে মানে যিহেতু ব্লগিঙো কৰিবলগীয়া হৈছে চ' চবফালে টাইম মিলাবলৈতো অসম্ভৱ সেইটো কাৰণে মানে মই সেই কামকেইটা অকণমান পেণ্ডিং কৰি এতিয়া মোৰ নিজৰ ব্লগিংখিনি আগবঢ়াই থকা হৈছিলে আজিৰ ডেটটো হৈছে 18 তাৰিখ মই ব্লগ এটা এডিট কৰি মানে ইয়াৰ আগৰ ব্লগটো এডিট কৰি জাষ্ট কমপ্লিট কৰিছোঁ আৰু মই এতিয়া ভাবিছোঁ যে মানে যিহেতু কামবিলাক পেণ্ডিং হৈ আছে সেইটো কাৰণে আজৰি হোৱাটো মোৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে মই আজি ভাবিছোঁ যে আজি যেনেকৈ হ'লেও আজি ৰাতি দুটা কমপ্লিট কৰি পেলাই যাওক চ' মই এতিয়া এডিটিংটো কৰিব পাৰিম প্ৰায় ৰাতিপুৱা 8টামান বজালৈকে 9টা বজাৰ পৰা মোৰ কলেজত ক্লাছ আছে চ' আজিৰ দিনটো কেনেকৈ পাৰ হয় যিহেতু আজি হোৱা নহয় সেইটো কাৰণে দিনটোনো কেনেকৈ পাৰ কৰোঁ তাকে দেখা যাব আৰু কামকেইটা কৰি কমপ্লিট কৰিব পাৰোঁ নে নাই সেইটো এটা কথা যদি আজি পাৰি যাওঁ তেতিয়াহ'লে মানে কামবিলাক ফ্ৰী হোৱাটো মানে এইটো বেলেগ হৈ পৰে আধাটো বাৰু কমপ্লিট হৈ আছে এটাৰ চ' বাকীখিনি এতিয়া লাগিব লাগে আৰু কাইলৈ দিনটো মোৰ কি অৱস্থা হয় বা কেনেকুৱা কিকৈ যায় মোৰ দিনটো চাই যাওক আৰু বৰষুণটো নেৰাই হ'ল কলেজো যাব পাৰোঁ নাই সন্দেহ আছে দেখা যাব চ' টাইম হ'ল এতিয়া 3:50 এতিয়া মানে অলপ পাতলিকৈ ভোক এটা লাগিছে সেইটো কাৰণে কিবা এটা খাই লোৱা যাওক আৰু এডিট কৰি দুটা এতিয়ালৈকে কমপ্লিট কৰি দিলোঁ এটা আছিলে শ্বৰ্ট ৰিলছ আৰু এটা চিনেমেটিক ভিডিঅ' আছেগৈ এটা সেইটো আছে চিনেমেটিক ভিডিঅ' হয় আকৌ লাগিব চ' অলমষ্ট কমপ্লিট হৈছে অকণমান আছে আৰু এতিয়া টাইম হ'ল 5টা বাজিব এতিয়া অলপ ফ্ৰেছ হৈ লোৱাকৈ যাওক মানে বাহিৰলৈ গৈছিলোঁ আৰু দেখিছোঁ যে পোহৰ হৈ আছে ব্ৰাছ কৰি লোৱাকৈ যাওক আৰু বেছি টাইম নালাগে অকণমান টাইমতে হৈ যাব চ' পূৰা পোহৰ আৰু বৰষুণ লগতে কুকুৰা দাগ গুড মৰ্ণিং আৰু লগতে নিজৰ হাতেৰে একাপ চাহ ধুনীয়া চ' আকৌ লগা যাওক আৰু সোনকালে এবাৰ একেবাৰে আজৰি কৰি লোৱা যাওক চাহ কাপোৰ ধোৱাটো ফাৰ্ষ্ট লৈ লওঁ তাৰপিছত লগা যাব কাৰণ অকল কাম কৰিলে নহ'ব ন শক্তি এটাতো কিবা লাগে চ' চাহ খাই শক্তি গোটাই লৈছোঁ আৰু একদম 5টা বাজিলে দেই চ' ফাইনেলি এডিট কৰি কমপ্লিট কৰিলোঁ আৰু এতিয়া টাইম হ'ল 7:43 বহুতখিনি টাইম হ'ল আৰু যিমানকেইটা কাম আছিলে গোটেইকেইটা একদম ফাইনেলি কমপ্লিট কৰিলোঁ চ' আজিৰ পৰা একেবাৰে আজৰি বেগৰ পৰা বহুত কিবাকিবি চাউণ্ড আহি আছে চাগে কাৰণ দিনত হ'লে মানে ঘৰত একেবাৰে শান্তি নাই এতিয়া খাৱাটো এতিয়ালৈকে ইমান টাইট হোৱা নাই বাৰু কিন্তু দেখা যাওক এতিয়া কি হয় কলেজ যাব পৰা হয় নে নহয় কাম কৰি চব সামৰি দিলোঁ আৰু ওপৰত আহি অকণমান মানে এনেই আৰু পোহৰ লোৱা হৈছিলে আৰু আজি ৰ'দটো দিব নিচিনা লাগিছে অলপ কিন্তু কি হয় ক'ব নোৱাৰি বতৰৰ কথা যেনেকুৱাহে হৈ আছে ত' দেখা যাওক আজিৰ দিনটো কি হয় পোৱালি উঠা নাই এতিয়ালৈকে তাইক তুলি দিয়া যাওক তাৰপিছত এইফালে আমাৰ পণ্ডিত বাইদেউ আৰে উঠ বে পৰিয়া হ'ল বে সঁচাকে নুঠবে বাইদেউ উঠি গ'ল গুড মৰ্ণিং চ' কথাটো হ'ল মোৰ এই ব্লগটো 1-2টামান বজাৰ পৰা চলি আছে যিমানকেইটা কাম আছিলে আজি গোটেই কাম কৰি ফিনিছ কৰি পেলালোঁ এতিয়া ফাৰ্ষ্ট যাম মই কলেজলৈ তাৰপিছত তুমি মই আপোনাৰ ক'ৰবাত যোৱা হ'ব বাৰু আমাৰ প্লেনিং বনি গ'ল আজিৰ দিনটোৰ এতিয়া কি হয় দিনৰ অৱস্থা চ' বৰ্তমান এতিয়া কথাটো হ'ল চব খেলি মেলি হৈ পৰিলে খেলি মেলি মানে এতিয়া মইতো জছতে আছো বাৰু কিন্তু দেহৰ অৱস্থাটো অকণমান কাহিল হৈ পৰিলে মই ভাবিছিলোঁ যে আজি যেনেকৈ হ'লেও কলেজ যাম বুলি কলেজ যোৱাটো এতিয়া কেঞ্চেল কৰিলোঁ দেহৰ অৱস্থাটোৰ কাৰণে আৰু এতিয়া অকণমান টাইম ৰেষ্ট কৰি এই দিনটোত ৰুমৰ অৱস্থাটো মোৰ খুবেই বেয়া হৈ আছে ৰুমৰ অৱস্থাটো অকণমান আজি গত লগাব লাগিব যিহেতু অকণমান ৰেগুলাৰ টাইপ ব্লগ কৰা হৈছে সেইটো কাৰণে অকণমান চিজি লগাই লওঁ আৰু ৰুমটো চাফা কৰাত মোক হেল্প কৰিব আমাৰ বাইদেউ পাৰিবা তুমি এতিয়া অকণমান টাইম ৰেষ্ট কৰি লওঁ আৰু বস্তুকেইটা যিহেতু মেইল কৰি পঠাব লাগে কিমান দিনৰ মূৰত দিছে ন চ' হেল্ল' টাইম হ'ল 3:17 অকণমান টাইম ধুনীয়াকৈ শুই দিলোঁ 3টা বজাত যিহেতু ব্লগ আপলোড কৰা হয় চ' উঠিলৈ লগালগ ব্লগটো আপলোড কৰিলোঁ আৰু লগতে ইনষ্টাগ্ৰামতো কাম কেইটামান আছিলে গোটেইকেইটা কৰিলোঁ এতিয়া ডাইৰেক্ট কামতে লগা হৈছিলে আৰু কামত লাগি এতিয়া গোটেইখিনি কৰি লৈ ৰুমৰ কাম একো কৰা হোৱা নাই এতিয়ালৈকে যিহেতু ওলাই যাম বুলি কৈছিলোঁ ক'ৰবাত ওলাই গৈ আহি লৈ বাকী ৰুমৰ কামবিলাক কৰা হ'ব আৰু এতিয়া চলি আছিলে আকৌ
আকৌ চাই টাইম কাৰণ এইটো টোপনিটো ক্ষতি কৰিলে ইম্পৰ্টেণ্ট হৈ পৰে পানীয়ে প্ৰাণীৰ প্ৰাণ গৈছে বাহ সব মিলাবলৈ চাইছে সব মিলাইছে তো বঢ়িয়া আমি এতিয়া ওলাই আহিলো এনে চকুকেইটাত পুৰা টোপনি থকা নিচিনা লাগিছে নালাগা ন টোপনি ক্ষতিয়ে হোৱা নাই আমাৰ বানপানীয়ে দেখোন আৰু আজি কিমান দিনৰ মূৰত বৰষুণ ৰখিছে আকৌ পানী ভৰ্তি আজি অলপো দিয়া নাই আকৌ বৰষুণ ৰাতিটো দি আছিলে 5টালৈকে পুৰা বৰষুণ তেতিয়ালৈকে একদম চিয়ৰ মই যেনেকে হ'লেও কলেজ যামেই আৰু নৰ্মেলি চিন্তাত যদি এনেকে টোপনি ক্ষতি হৈ যায় তেতিয়াহ'লে দিনটোলৈ ইমান প্ৰব্লেম নালাগে কিন্তু ৰাতিটো যদি কাম কৰি দিয়া হয় তেতিয়াহ'লে দিনটোলৈ অকণমান কষ্ট লাগে আৰু এইটো যিটো বয়সত আছো মানে বৰ বেয়া বয়স যি চিন্তা কি হ'ব কি নহ'ব আকৌ ব্লগিঙৰ কণ্টেণ্ট মোৰ চলাই আছে মাছো মাৰিছে আগতে মই এনেকুৱা আছিলো নহয় চব কৈ আছিলো যে বয়সটো যেনেকুৱা মানে লাহেকে এতিয়া ডিগ্ৰীও কমপ্লিট হ'ব কি কৰিম কি হ'বগৈ সেই কিবা কিবি চিন্তা ত কেতিয়াবা টোপনি ক্ষতি এইটো ঠিক তেনেকেও হয় মানে এই মনৰ কথাখিনি এইটো বয়সৰ সকলে গম পাব মানে ভালকে আমি আহি আছো এতিয়া মৰাণলৈ প্লেনিং আছিলে মোৰ কিবা এটা অকল ভালকে খোৱাৰ আৰু সেইটো কাৰণে মই ভাবিছিলো যে বৰদৈতলৈ যাম বুলি বৰদৈত মানে আপোনালোকে যদি শিৱসাগৰটো ডিব্ৰুগড়ত আহে তেতিয়াহ'লে চেপন নোপোৱাৰ আগত বৰদৈত ধাবাখন পায় আৰু একদম ৰিকমেণ্ডেড হয় আপোনালোক সোমাব পাৰে আগতে এটা টাইম মানে এনেকুৱা আছিলে তালৈ মানে সঘনাই যোৱা হৈছিলে দেৱাংগ বুলি কয় লগৰ এজনৰ লগত আজিও তাক ফোন কৰিছিলো মই সি বোলে টিউচন কৰি আছে টিউচন মানে সি পঢ়াই আছে মানে কাৰণে সি আহিব নোৱাৰিলে লগতে মানে আমাৰো চেপনলৈ এতিয়া যোৱা হোৱা নাই মাৰ মানে এইকেইদিন অকণ এলাৰ্জি টাইপ কিবা এটা হৈ আছে চ' তাৰ কাৰণে দৰৱ অলপ নিব লাগে আৰু লগতে বজাৰ কেইটামান কৰিব দি দিলে সেইটো কাৰণে মানে ডাইৰেক্ট মৰাণলৈকে আহিবলগীয়া হ'ল আৰু এতিয়া মৰাণতে ক'ৰবাত ভালকে খোৱা যাব ক'ত খোৱা যায় এতিয়ালৈকে বাৰু ডিচাইড কৰিব লাগিব নে তই কৰিবি নকৰো তই খাবি কি সেইটো ডিচাইড কৰি ল তইতো মেনুৰ ভিতৰৰ বস্তুবিলাক নাজানো নহয় এতিয়া বুলি অকমান ভালকে জানো কেইদিনমানৰ আগলৈকে এনেকুৱা আছিল যে দাদা মেনু আনক বুলি কোৱা হলে এও কৈ দিলেহেঁতেন যে দাদা মই খাম বুলি কৈ দিলেহেঁতেন তেনেকুৱা পণ্ডিত আছিলে মানে বাইদেউ তই এতিয়াও অকল মেনুখনহে গম পালি যে মেনুখনত বস্তুবিলাক এনেকে থাকে ভিতৰুৱা বস্তুবিলাক তই গম পালি জানো হ'ব দে আজি মই অৰ্ডাৰ কৰিম অ'কে কি খুৱাব আৰু আজি আৰু আজিৰ পৰাতো একেবাৰে আজৰি চ' এতিয়া একো চিন্তা নাই আৰু ইমান তেনেকুৱাকে আৰু জীৱনত মই কাম নলওঁ গোটেইখিনি ওপৰা ওপৰি মানে আহিলে গোটেইকেইটাই আহিছে একো কাম মোৰ মানে চব বস্তু তেনেকুৱাই ন যে প্ৰব্লেম বিলাক আহিলো একেবাৰে লগত আহিব ঝাটকা দিয়াকে একদম ভাল দিন আহিলো ইমানেই ভাল দিন আহিব মানে যেন ফ্ৰিজটো আমাৰ ঠিকে ফ্ৰিজ যে দাদা একে ফ্ৰিজত আমাৰ কি হয় যোনদিনা খোৱা বস্তু থাকে নহয় নধৰাকে থাকে আৰু যোনদিনা নেথাকে একোৱে নাথাকে ফ্ৰিজ খালী টাউন আহি পাই গলোহি আৰু এতিয়া যাব লাগিব এতিয়া ফাৰ্ষ্ট কাম য'তে ওলাই গ'লে মানে এইটো জীৱনৰ ফাৰ্ষ্ট কাম হৈছে এতিয়া যাওঁগে দেই লগ পাম কেতিয়াবা অ'কে বৰষুণ যাক এতিয়া ডাঙৰকে দি দিছে পুৰা দাদা অহাই নাই এতিয়া এইটো আহি আছে প্ৰথম কাম ইজ কমপ্লিট আৰু এতিয়া সেকেন্ড কাম কি হ'ব কওক কি হ'ব মানকে ঘূৰি ফুৰো মোৰ জানিব লাগে এনে তেল ভৰাব গাড়ীখনৰ ভোজনটো সন্তুষ্ট কৰি লোৱা মানে বাকীখিনি চেট ডাঙৰকে দি দিলে ন বৰষুণটো ভালেই লাগে মোৰ বৰষুণ দি আৰু লগতে নেক্সট আহিবলগীয়া ব্লগ এটা আপডেট দি দিওঁ যে আমি অতি সোনকালে আমি গৈ আছো এটা খুব ধুনীয়া জেগাত বাইদেউ আৰু মই ক'ত যাম আৰু কৰবাত পাৰ এইকেইদিনতে মুঠতে মোক যেনে তেনে ফুৰা দেই 25 তাৰিখৰ পিছত নহব নহলে সেইটোৱে আজি আৰু এটা আপডেট দি দিওঁ যে এইকেইদিন মানে আমি আৰু কেইটামান জেগাত গৈ আছো কাইলৈ বা পৰহিলৈ যাম এটা জেগাত তাৰপিছত আৰু সপ্তাহতে আৰু কেইটামান জেগাত যোৱা হ'ব যাবহে লাগে আৰু আপোনালোকে মৰমবিলাক যাচি থাকক কামবিলাক কৰিবলৈ বাকী একো নাই মৰমটো পালে অলপ ভাল লাগিব আৰু গেপছটোৰ পৰা কিমান কি হৈছে এতিয়া মোৰ লগত দেখিছে আৰু লগতে আপোনালোকলৈ আৰু এটা ভাল খবৰ আছে সেইটো খালি এতিয়া নকওঁ সেইটো এটা এক্সট্ৰা ভিডিঅ' হ'ব পাই দিব এই ব্লগবিলাক আৰু যিমান বাৰু ৰেগুলাৰ কৰিবলৈ ট্ৰাই কৰিছো হোপ আপোনালোকে যাতে ভাল পাইছে আৰু যদি আপোনালোকৰ কিবা আইডিয়া আছে মই কণ্টেণ্টবিলাক কেনেকৈ উলিয়াব পাৰো বা কেনেকুৱা কণ্টেণ্ট আপোনালোকে চাই ভাল পাব পাৰিলে কমেণ্ট এটা কৰিব আমি পাই গ'লোহি এতিয়া খাবলৈ আহিলো ডাক কিটচেন আমি সোমাই আহি মিক্স ফুডটো দেখিলো আৰম্ভণিটো এইটোৰে কৰা যাওঁ তোমাৰ নহ'ব তোমাৰ বুজিছানে শনিৰ পৰা চাই আছে কি হ'ল ভাল নাই ন নাচিব জানিলে মানে চোতালখন বেয়া চ' আমাৰ বৰ্তমান আহি গ'ল আৰু অৰ্ডাৰ আছিলে বাটাৰ নান চিকেন মিঠি পিঁয়াজ টেঙা খোৱা যাব এতিয়া আমাৰ এতিয়া খাই মেলি হৈ গ'ল আৰু এতিয়া আমি যাম বিশাল খানাটো আমি খুব ধুনীয়াকৈ খাই দিলোঁ কেনেকুৱা পালা মজা লাগিলে মজা নুফুটিছে ইমানেই ভাল লাগিলে কি ধুনীয়া মিলাইছা তুমি পাৰিছা তুমি তোমাৰ পৰা ইনস্পায়াৰ কথাখিনি কওঁতে মানে মাজতে মাত মাত দিছা যে সেইটো অকণমান নম্বৰ কাটিছে আৰু লগতে মাহঁতলৈও এক্সট্ৰাকে পেকিং এটা কৰি ল'লো চবনি খৰি কৰি চবকে খৰি তো হাম লোক আগে পहुঁচ গয়া হে পাৰ্কিংটো কৰি লোৱা যাওক আৰু এয়া হৈছে পাই গ'লোহি আমি বাহ কি কৈছো মই
যিটো কামত আহিছিলোঁ সেইটোকে কৰোঁ নহ'লে দেৰি হ'ব এইকেইটা ন তই ইমান দূৰৰ পৰা কেনেকৈ দেখিলি মই জানো আকৌ ইয়াত আছিলে বুলি মই প্ৰতিবাৰ ইয়াৰ পৰা নিওঁ বহুত ইম্পৰ্টেণ্ট আছিলে মোৰ কাৰণে এইকেইটা চাগে এতিয়ালৈকে গম পোৱা নাই যিহেতু আজি ৰুমৰ চাফাইও আছে সেইটো তালৈ মোক নিমন্ত্ৰণটো জনালা নাই জনাইছোঁ আকৌ আজি তেন্তে এটা মিটিং ওলাই গ'ল মোৰ মানুহ কেনেকুৱা চা না গোটেইকেইটা ফাইল ল'ব আগতে এনেকুৱা নিয়া হৈছিলে হয়নে আগতে এইকেইটা আছিলে যদি কাৰোবাক লাগে বিশালৰ ছেকেণ্ড ফ্ল'ৰত আছে আৰু কেইটামান আছে ইম্পৰ্টেণ্ট বস্তু ভিডিঅ'বিলাকতে দেখিছোঁ চাওঁ মই এবাৰ কৈ চাওঁ নাইচ সেইটো কথা ন ঐ পিংক কালাৰটো ল কোন ল চা এইটো ভাল লাগিছে এইটো নহ'ব এইটো ল বহুতে হৈ গ'ল টাইম হ'ল এতিয়া 7টা বাজিব কি হ'ল তাতে গমেই নাপালোঁ ন ইয়াত এতিয়া আমাৰ বজাৰ চজাৰ কৰি হৈ গ'লে এতিয়া মানে আৰু এটা পাৰ্চেল আহি পালেহি মোৰ পাৰ্চেলটো ল'বগৈ লাগে তাৰপিছত যোৱা হ'ব ঘৰ তোমাৰ ইম্পৰ্টেণ্ট বস্তুটো ল'ব আছে নহ'লে অৱস্থাটো কাহিল হৈ পৰিব বাৰু ইয়াত যাব পাৰি ন এতিয়া দাদা গৈছে মাৰ কাৰণে মেডিচিন আনিবৰ কাৰণে পাৰ্চেলটো লোৱা হৈ গ'ল আৰু এতিয়া যাব লাগে পাৰ্চেলটো লোৱা দাদাজনে মানে বহুতখিনি কষ্ট কৰি দিলে মোৰ কাৰণে ধন্যবাদ দাদা বৰষুণ পেলালে আমি টাইমত পাইছোঁ আমি একেবাৰে ঘৰ পাই গ'লো এতিয়া টাউনৰ পৰা আনিলোঁ আমি এটা ইষ্ট্ৰি আগৰটো বেয়া হৈ গ'ল সেইটো কাৰণে নতুন এটা লৈ আনিলোঁ আৰু মোজা এইটো দেখিছিলে এইখন ওলমাই থোৱা হৈছিলে ওলমাইছিলোঁ এইটো কিন্তু ইয়াৰ কথাটো বেছি ভাল নাছিলে সেইটো কাৰণে নতুন লৈ আনিলোঁ এইটো খুব যাতে এইটো ভাল হয় ভালকৈ গত লগোৱা যাব তিনিখন আছিলে কিন্তু বেছিকৈ আনিলোঁ কাৰণ এক্সট্ৰা আৰু কিবা কিবি কামত দৰকাৰ হ'ব পাৰে কাৰণ টেবুলখনৰ মানে কেবুল চেবুলবিলাক বহুত হৈ আছে সেইটো কাৰণে গত লগাব লাগিব ভালকৈ আজি মুঠতে ৰুম এতিয়া গত লগাব লাগিব পৰা আৰু লগতে আছিলে আৰু এটা আছিলে এইটো বাইদেউসকলে লৈ লওঁ বুলি এইকেইটা আছিলে বস্তু এতিয়া গোটেই ৰুমটোৰ লগতে বস্তুবিলাক গত লগোৱা যাওক আৰু চাফাই অভিযানলৈ একদম নিমন্ত্ৰিত অতিথি আছে আমাৰ ডেইজি গগৈ খুব যাতে মানে মোক সন্তুষ্ট কৰি দিব পাৰা এইবিলাক তাৰ মোমায়েকৰ বস্তু গোটেই নধৰা হৈ আছে তাৰ টেবুল মোমায়েকৰ টেবুল মানে মামাৰ হ'ব একদম ইউজ কৰিবলগীয়া বস্তু মামাৰ বস্তুবিলাক আপোনালোকে একদম ইউজ কৰিব পাৰে দেই কোনো প্ৰমোচনৰ কাৰণে কোৱা নাই কিন্তু একদম মানে যিটো জেনুৱেনলি মই ইউজ কৰি পাইছোঁ সেইটোৱে মানে যে খুবেই ধুনীয়া ইউজ কৰিবলৈ তো এইখিনি ক'ত লগোৱা যাওক ফাৰ্ষ্ট এইখন ভাবিছোঁ ইয়াতে ক'ত লগোৱা যাওক তিনিখন আছে ইয়াত এখন আৰু ইয়াত মাজত এখন এইবিলাক বেয়া নহয় বাৰু খালি অকণমান ঢিলা হয় বঢ়িয়া লগাই দিলোঁ এয়া আৰু এটা আছে গুড ভাইবছ অনলি ইয়াত লগাই দিলোঁ ফাইনেলি আমি একেবাৰে ৰুম চাফা কৰি প্ৰায় 80% আমি কমপ্লিট কৰি দিলোঁ আৰু 20% আছে আৰু এই 20% কাইলৈ দিনতহে হ'ব আজি এতিয়া মানে পুৰা বস্তুবিলাক ঠিক এনেকুৱা হৈ পৰিলে এতিয়া আৰু বহুতখিনি বস্তু আজি বজাৰ কৰিবলৈ থাকি আহিলে পৰ্দা আনিব লাগিছিলে বেড কভাৰ আনিব লাগিছিলে গাঁও কভাৰ আনিব লাগিছিলে আজি আনিব লাগিছিলে কিন্তু মনতে নপৰিলে চাফা কৰিব লওঁতে মনত পৰিছে যে লৈ আনিব পাৰিলোহেঁতেন এতিয়া বৰ্তমান টাইম হ'ল 9:33 নন ষ্টপ কৰিলোঁ এতিয়া ভৰিয়া ধুই আহি পেলাই কৰিলোহি 7:30 মানতে আহিলোঁ মানে 7:30 মানৰ পৰা লাগি থকা হৈছিলে এইটোৱে আছিলে আজিৰ ব্লগ নেক্সট আৰু আমি ফুৰিব যোৱা ব্লগ কেইটামান আহি আছে কাইলৈ নহ'লে পৰহিলৈ এটা জেগাত গৈ আছোঁ আৰু লগতে শনিবাৰেও আমি আৰু এটা জেগাত যাম চাগে প্লেনিং কৰা হৈছে দিনত ভাল অকণমান শুই ল'লোঁ সেইটো কাৰণে ইমান বিশেষ বাৰু এতিয়ালৈকে হোৱা নাই কিন্তু খানাটো হৈ গ'ল খানাটো খাই দিয়াৰ লগে লগে মানে যিহেতু পৰি যাব লাগিব সেইটো কাৰণে ব্লগটো সেইটোৱে আছিল আজিৰ ভিডিঅ' হোপ আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পালে যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব আৰু যদি আপোনালোক আমাৰ চেনেলটো নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে জানে যে আপোনালোকে ইউটিউবত আপডেটবিলাক সোনকালে ইনষ্টাগ্ৰামত পাব তো ডেছক্ৰিপশ্যনত লিংক আছে যদি বিচাৰে ফ'ল' বা চেক কৰি চাব পাৰে ক'লে বিশেষ একো কৰিলে কৰ্ণা পট্টা হে ব্লগ